নমস্কাৰ সকলোকে আমি আহি আছো আজি অসমৰ গোলাঘাট জিলাৰ নুমলীগড়ত অৱস্থিত বাবা থান শিৱ মন্দিৰলৈ এয়া আমি নুমলীগড় পাইছোহি নুমলীগড়ত অলপ ৰৈছো কিবা লব লগা আছে বস্তু কেইটামান এটা লৈ লোৱাৰ পিছত যাম আৰু এয়া নুমলীগড় দেই চাই থাকক ভিডিঅটো আপোনালোকে শেষলৈকে এয়া নুমলীগড় বাবা থান পালোহি নুমলীগড় বাবা থানৰ সন্মুখ ভাগ হয় এইফালে বোকাখাত যায় আদিছে না আজি সোমবাৰ ন শাওন মাহৰ সোমবাৰ এই ভক্ত বহুত হৈছে ইয়াতে এইফালে গোলাঘাট যায় এই মন্দিৰটো গোলাঘাটৰ পৰা প্ৰায় 32 কিলোমিটাৰ 33 কিলোমিটাৰ নিলগত হয় ইয়াতে ভগৱান শিৱ গণেশ আৰু হনুমান মন্দিৰৰ আছে আজি শাওন মাহৰ সোমবাৰ হয় সেয়ে ভাবিলো বাবা থান যাওঁ আৰু আপোনালোককো দেখুৱাও আৰু মই এয়া বাবা থানৰ সোমাই আহিছো দেই গেটৰ ভিতৰ ফালে এনে মই আহো মানে কিন্তু শাওন মাহৰ সোমবাৰত মই মানে আহা নাই হেৰি শিৱৰাত্ৰিত আহো বাৰু মই বোলো আজি আছো যেতিয়া আৰু সোমবাৰো হয় শাওন মাহ সেইভাবে যাওঁ বোলো আপোনালোককো দেখাওঁ বাবা থানখন দুইফালে চাহ বাগান আছে দেখিছেনে দুইফালে সেউজীয়া ইমান ধুনীয়া পৰিৱেশ সেউজীয়াৰ মাজত বাবা থান আছে ইয়াতে সৰু সুৰা কিবা কিবি বহিছেও এয়া দোকান বহাৰ এয়া ফটো ভগৱানৰ ফটো এয়া কল চাকি যি লাগে আৰু এয়া মিঠাইও ওলাইছে এয়া পূজাৰ সামগ্ৰী ওলাইছে দেই কিবা কিবি শিৱলিংগ শংখ পূজাত যিবিলাক সামগ্ৰী ব্যৱহাৰ হয় সেইবিলাকো ওলাইছে ইয়াতে বলবমো আহিছে আজি ৰাস্তাৰ পৰা অকমান খোজ কাঢ়িব লাগে বেছি দূৰ নালাগে দেই মানে এনে খোজ আহিব নালাগে গাড়ী আনিবই পাৰি এতিয়া আজি বহুত মানে ভক্ত হৈছে ন সেইভাবে সকলোৱে ৰাস্তাৰ কাষতে পাৰ্কিং কৰিছে আৰু এয়া সব নন্দী দেখিছেনে নন্দী ইমান ধুনীয়াকৈ বনাই থৈছে এয়া মন্দিৰ পালোহি আৰু এইবিলাক আৰ্টিফিচিয়েল ফুলদানি এয়া চিচাৰ খাও ওলাইছে দেখিছেনে এয়া এইখিনিতে বলবম আহিছে ন কিবা তেওঁলোকে নাচি আছে দেখিছোঁ আপোনালোকক দেখাই আছোঁ ৰ'ব চাই থাকক মন্দিৰলৈ আপোনালোকে শৰাই সামগ্ৰী লৈ আহিব পাৰে নানিলেও ইয়াতে কল বুট মগু যিখিনি লাগে পোৱা যায় আৰু এয়া দোকান পোহাৰ যথেষ্ট আছে দেই এনেও থাকেই বাৰু তাতে এতিয়া শাওন মাহত আৰু বেছিয়ে হৈছে আৰু এয়া বলবম
ধুনীয়া পৰিৱেশ বাবা থানত। আৰু মন্দিৰলৈ আহিলে চাকি কোনফালে দিবলৈ, চাকিটো এইফালে বাবা থানত কেইবাফালেও চিৰি আছে দেই, চবফালে যাব পাৰে। আৰু শৰাই ক'ত দিবলৈ কি দিব লাগে মই দেখাই আছোঁ বোলো। প্ৰথমতে পাছফালে যাওঁ, মই ভৰি হাতকেইটা ধুই ল'ম, সেইফালে শৰাই সামগ্ৰীখিনি য'ত জমা দিব লাগে সেয়াও মই দেখাম আপোনালোকক। বেয়াই লাগে দেখিছেনে, তেওঁ চকুৰেও দেখা নাপায়। এইফালে পাছফাল যাব পাৰে দেই। আৰু এয়া যে ৰঙা ফিটা দেখিছে ন গছত, ইয়াত ভক্তই তেওঁলোকৰ ইচ্ছা পূৰণৰ কামনাই ইয়াত ৰঙা ফিটা বান্ধিব পাৰে দেই। আৰু এই বাবা থান বা দুপৰীয়া 2-3 বজামানলৈকে খোলা থাকে আৰু এইটো চাইডে যাব লাগিব পিছফালে শৰাই সামগ্ৰী জমা দিবলৈ। মই এইফালে সোমাম, কেইবাফালেও সোমাব পৰা সুবিধা আছে, এইটো চাইডে সোমাম সন্মুখেদিয়ে। ইয়াতে দেখিছেনে, ইয়াতে আপোনালোকে যি শৰাই বস্তু আনিব ন, ইয়াতে আপোনালোকে জমা দিব লাগিব। আৰু শৰাই আপোনালোকে 1:30মানত পাব। আৰু এতিয়া তেওঁলোকে পূজা পাতল কৰি মেলি 1:30মানত উচৰ্গা কৰে। আৰু এইফালে ভৰি ধুই এয়া উঠিছোঁ মন্দিৰলৈ। এয়া মন্দিৰৰ ভিতৰ ভাগ দেই। এনেকৈ চাকি লগাবলৈ কেইবা ঠাইতো এনেকৈ বনাই দিছে দেই, সুবিধা আছে বাহিৰতে। এয়া বহুত মানে ভক্ত হৈছে, চাকি লগাবলৈ জেগা নাইকিয়া হৈ গৈছেগৈ। ইয়াতে এনেকৈ লগাব পাৰি, চবফালে এনেকৈ বনাই দিছে। আৰু এয়া মায়ে চাকি লগাই আছে। এয়া আমি ভিতৰলৈ সোমাই আহিলোঁ বাবাক বেলপাত ফুল দিবলৈ। ইমানে ভিতৰত ভক্ত হৈছে নহয়, মানে শিৱলিংগই লুকাই গৈছে, মানে বেলপাত ফুল মানে ভৰি গৈছে মানে ভিতৰত। আৰু চাওক কিমান হৈছে দেখিছে। এতিয়া মই সেৱা ল'বলৈ ৰৈ আছোঁ ইয়াতে, সেৱা লৈ পিনে মই ওলাই যাম। বাহিৰত আকৌ এইখিনি বলবমো ৰৈ আছে সোমাবলৈ, মানে ভিতৰত বহুত হৈ আছে ন, এতিয়া তেওঁলোক সোমাব আৰু মানুহ বলবম। মোৰ ফুল দিয়া হৈ গ'ল, বেলপাত। এতিয়া মই ওলাই দিম। এয়া বলবম চাওক।
এয়া মন্দিৰৰ পাছফালটো দেই পাছফাল মানে মন্দিৰৰ চৌহদটো আৰু গোটেইটো মন্দিৰতে হয় মই দেখাই আছোঁ চাই থাকক ইয়াতে গণেশ মন্দিৰ হনুমান মন্দিৰো আছে দেই মই তালৈও যাম আপোনালোকক দেখাম আৰু মন্দিৰৰ পাছফালে বহুত মুকলি ঠাই আছে বহিব পৰা সেয়াখিনি আজি মই নাযাওঁগৈ নেদেখাওঁ আৰু সেইখিনি যিহেতু মন্দিৰলৈকে আহিছোঁ পাছত দেখাম এদিন এইজন দাদা দেখিছেনে মোক কৈছে বোলে মই জুবিন হয় বোলে মোক মানে উঠাবলৈ কৈছে আৰু তেওঁক মই বোলে গান গাম বোলো ঠিক আছে গাব বাৰু অলপ পাছত গাব দেই মই ভিডিঅ'টো কৰি লওঁ তাৰপিছত হেৰি কৰিব আপুনি গাব বাৰু কি গায় হ'ব বোলে নাই কৈছে তেওঁক দেখাম অলপ পাছত গাব তেওঁ মোৰ চাকি দিয়া হৈ গ'ল চাকি দিয়া হ'ল এতিয়া মই ইয়াৰ পৰা ওলাম এতিয়া মই গণেশ মন্দিৰলৈ যাম দেখাই আছোঁ আপোনালোকক দেই ভিডিঅ'টো চাই থাকক এবাৰ দেখাই লৈছোঁ আৰু তাৰপিছত যাম আৰু তালৈ দাদা আকৌ গান গাম কৈছে নহয় তেওঁক উলিয়াই ল'ব লাগিব তাৰপাছতে মানে যাব পাৰিম আৰু মই মন্দিৰৰ মানে য'ত লিংগ আছে ন তাৰ আশে পাশে য'ত চাকি দিয়া হৈছে মানে মন্দিৰতে মই গোটেইখিনি এফালৰ পৰা দেখাই দিছোঁ আৰু মানে ছাইডটো চব ছাইডে মানে এনেকৈ চাকি লগাব পৰা সুবিধা আছে মন্দিৰৰ কাষে কাষে দেই এনেকৈ দেখিছেনে এনেকৈ মানে চব ছাইডে বনাই দিছে মন্দিৰৰ কাষে কাষে বৌলমৰ দাদাহঁতে ভিডিঅ' কৰি থকা দেখি দেখাই গৈছে এতিয়া গান গাবলৈ ওলাব বঢ়িয়া হৈ যাব দাদাজনে মোক কৈছে দেই হেৰি বোলে কি গাম মই বোলো গাওক আৰু মন্দিৰতে আছে যেতিয়া ভগৱানৰে কিবা এটা গাই দিয়ক তাৰপিছত তেওঁ সেইটোকে গাইছে এয়া মন্দিৰৰ বাহিৰটো দেই এয়া দেখিছেনে ভক্ত মানে লানি নিচিগা শাৰী আৰু আহিয়ে আছে
এতিয়া মই ইয়াতে বাবা ৰৈ আছে ফুট লৈ লওঁ এই মন্দিৰৰ সন্মুখ ভাগ দেই মোৰ ফুট লোৱা হৈ গ'ল বাৰু এইফালে এজন বাবা আছে তেওঁ লাজ কৰিছে চাওক না হাঁহিছে ভিডিঅ' কৰা দেখি কিবা কৈ আছে মোক এয়া মই গণেশ মন্দিৰলৈ আহিছোঁ দেই গণেশ মন্দিৰ এই বাবা থানৰ কাষতে আৰু মানে গণেশ মন্দিৰ ইয়াত গণেশ মন্দিৰৰ ভিতৰ ভাগ আহি আছোঁ মই ওচৰতে আছে দেই হনুমান মন্দিৰ বাবা থান আৰু হেৰি গণেশ মন্দিৰ একেলগে গোটেইখন ওচৰতে আছে ভক্ত মানুহ ইয়াতো আছে আৰু চবতে আজি সোমবাৰ এয়া চাওক মই ইয়াতে অলপ সেৱা ল'ম এতিয়া তাৰপৰা ইয়াৰ পৰা ওলাই দিম তাৰপিছত হনুমান মন্দিৰ যাম হা মোৰ সেৱা কৰা হৈ গ'ল এতিয়া চাওক পৰিৱেশ আপোনালোকে ইয়াৰ পৰা এতিয়া ওলাই দিম আৰু দেখাই দিছোঁ আপোনালোকক এবাৰ মন্দিৰৰ ভিতৰ ভাগ এতিয়া মই হনুমান মন্দিৰ আহিছোঁ হনুমান মন্দিৰৰ ওপৰলৈ মই গৈ আছোঁ এয়া পাই গ'লহি হনুমান মন্দিৰ চাওক আপোনালোকে ইয়াতো সেৱা কৰিম আৰু সেৱা কৰি ওলাই দিম ঘৰলৈ দেৰিও হৈছে যিহেতু এয়া হনুমান মন্দিৰৰ পৰা ওলাই আহিলোঁ হনুমান মন্দিৰৰ পৰা ওলাই আহি দেখিছেনে এটা জিৰণি ঘৰে আৰু বনাই থৈছে আৰু তাতে আপোনালোকে কিবা কিবি পাতিলে ব্যৱহাৰ হয় আৰু থানত এয়া ভক্তসকলে ইয়াতে জিৰণিও লৈ আছে এইখন হোটেল এনেকৈ সৰু সুৰা হোটেল ধেৰ আছে ইয়াতে মানে বহুতে মানুহসকলে নোখোৱাকৈ আহে ন ভক্তসকলে তেতিয়া ইয়াতে খাই ল'ব পাৰে পুৰি পৰঠা ৰুটি কিবা কিবি পায় আৰু ঘুগুনি এনেকৈ ইয়াত দেখিছেনে সেউজীয়া চিচাৰ খাৰু বহুত ওলাইছে দেই মই দেখি আছোঁ মই শুনিছোঁ শাওণ মাহত বোলে যদি পত্নীসকলে মানে চিচাৰ খাৰু বুলিয়ে নহয় আৰু সেউজীয়া খাৰু যদি পিন্ধে তেতিয়া মানে মানুহজনৰ মানে হাজবেণ্ডৰ কিবা আয়ুস বোলে বেছি হয় সেনেকৈ বুলি শুনিছোঁ আৰু শুনা কথাহে দেই কিমান সঁচা কিমান হেৰি নাজানো আৰু সেইকাৰণে চাগে গোটেই সেউজীয়া খাৰু ওলাই আছে নেকি আয়ুস হয় বুলি কয় আৰু মানে বেছি দিন জীয়াই থাকে মানে সেইটোৱে এটা আপোনালোকক দেখাইছোঁ আৰু মই ইয়াৰ পৰা ওলাই দিম আৰু এতিয়া কিমান ধুনীয়া পৰিৱেশ দেখিছে বাবা থানত বহুত ধুনীয়া পৰিৱেশ মানে সেউজীয়াৰ মাজতে আছে মানে থানখন ৰাস্তাৰ কাষতো বহুত গছ গছনি এয়া আমি থানৰ পৰা ওলাই দিলোঁ থানৰ পৰা ওলাই এতিয়া ঘৰলৈ যাওঁ অকণমান খোজকাঢ়ি যাব লাগিব বেছি নহয় ৰাস্তা কাষলৈ এই কিবা এটা লৈ লওঁ বস্তু এটা ল'ব লগা আছে ইয়াতে লোৱা হৈ গ'ল
এয়া চাওক সেউজীয়া খাৰু মই কৈছিলোঁ নহয় সেউজীয়া খাৰু ওলাইছে তে কিবা এটা আইচক্ৰীম খাম কুঁহিয়াৰ ৰসো দেখিছোঁ অকণমান আগত কুঁহিয়াৰ ৰসো খাম আৰু তাৰপিছত ঘৰ যাম আৰু এয়া কুঁহিয়াৰ ৰস দেখিছেনে কুঁহিয়াৰ পেৰি আছে গৰমত কুঁহিয়াৰ ৰসটো খাব লাগে ভাল বস্তু হয় ইয়াতে বনাবলৈ কৈছোঁ মানে খাই মেলি আৰু গৈ থাকিম আৰু মায়ে কৈছে দিয়া সোনকালে বোলে আমি লৈ লওঁ বোলে খোৱা হৈ গ'ল আমাৰ কুঁহিয়াৰক এতিয়া খাই আহি আছোঁ এতিয়া দুপৰীয়া হৈ গৈছে যদিও মানে ভক্ত কমা নাই দেই ভক্ত আহিয়ে আছে আমি ঘূৰিছোঁ ভক্ত আহি আছে দাদা আইচক্ৰীম মানে এইটো বাবা ধামত মানে এনেকা আইচক্ৰীম নাপায় ইমান ধুনীয়া আইচক্ৰীম খাবলৈ আমুলৰ গাখীৰ বনাই আমুলৰ গাখীৰ কেনেকুৱা হৈছে ঠিকে আছে বহুত ভাল কেনেকুৱা লাগিছে বাইদেউ খাই ভাল লাগিছে ভাল এনেকা মানে নাপায় মানে ইমানো ঘূৰিলে নাপায় সোমবাৰে আহে নেকি আপুনি ইয়াতে নাই আজি প্ৰথমে আহিছে ন আজি প্ৰথমে আজি আহিছোঁ হয় নেকি ঠিক আছে ঠিক আছে দাদা আইচক্ৰীম খাই ল'লোঁ কৈছে মানে এনেকুৱা আইচক্ৰীম নোপোৱা বোলে আমাৰ গোলাঘাটৰ আইচক্ৰীম বোলে ভাল খাই চোৱা বোলো ঠিক আছে দিয়ক খাই চাওঁ তেওঁকো ভিডিঅ'টো উলিয়াই দিলোঁ আৰু আইচক্ৰীমো খালোঁ ভিডিঅ'টো দেখাই দিলোঁ তেওঁক এয়া নুমলীগড় বাবা থানৰ একেবাৰে ৰাস্তাৰ কাষ পালোহি দেই এতিয়া ঘৰলৈ যাওঁ ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব দেই তেতিয়াহ'লে সকলোৱে ভালে থাকক সুস্থ থাকক ভিডিঅ'টো মই এইখিনিতে সামৰণি মাৰিম আৰু সামৰিছোঁ আৰু বাই বাই টাটা সকলোকে